কাফা নেশ্যন কাপৰ প্ৰথমখন মেটছত ভাৰতৰ জয়লাভ। আজি ভাৰত আৰু তাজিকিস্তানৰ মাজত প্ৰথমখন মেটচ আছিলে আৰু প্ৰথমখন মেটচতে ভাৰতে তাজিকিস্তানক 2-1 গলত পৰাস্ত কৰিলে। সঁচাকৈ এই জয়লাভৰ বাবে বহুত ভাল লাগিল কাৰণ ফুটবলত ভাৰতৰ জয় চাবৰ কাৰণে অপেক্ষা কৰি থাকিব লগা হয়, কেতিয়া জয়লাভ কৰিব ভাৰতে। এনেকুৱা বহুত খুব কমেই ভাৰতে জয়লাভ কৰে ফুটবলত, কিন্তু আজি কাফা নেশ্যন কাপৰ প্ৰথমখন মেচতে তাজিকিস্তানক 2-1 গলত পৰাস্ত কৰাৰ কাৰণে খুব ভাল লাগিল। মেটচখন তাজিকিস্তানতে অনুষ্ঠিত হৈছিল আৰু ভাৰতৰ প্লেইং 11 আছিলে গুৰপ্ৰীত সিং সন্ধু, গলকিপাৰ কেপ্টেইন ৰাহুল ভেকে, আনোৱাৰ আলী, সন্দেশ সিংহান, লালিনজ্বালা চাংটি, সুৰেজ সিং ৱাংজাম, বিক্ৰম প্ৰতাপ সিং, ইৰফান ৱাডেদ, মহম্মদ উবেইছ, জেকচন সিং আৰু আছিক কুৰেনিয়ান, এই 11 গৰাকী খেলুৱৈ আছিলে প্ৰথম ষ্টাৰ্ট কৰিছিলে মেটচখনত আৰু ভাল লাগিলে। 2-1 গলত পৰাস্ত কৰিলে আজি তাজিকিস্তানক ভাৰতে। মেটচখনৰ প্ৰথম হাফৰ আৰম্ভণিৰ 12 মিনিটৰ ভিতৰতে আচলতে দুটা গ'ল হৈছে ভাৰতৰ ফালৰ পৰা আৰু দুটা গ'লেই আনোৱাৰ আলী আৰু সন্দীপ সিংহানে দিছে। দুইগৰাকীয়ে ডিফেণ্ডাৰ হয় আৰু ডিফেণ্ডাৰ দুইগৰাকীয়ে গ'লকেইটা দিলে। মেটচখনৰ দুটা গ'লৰ পিছত কিন্তু 20-25 মিনিট কিন্তু ভাৰতে খুব সুন্দৰ খেলিছে তাজিকিস্তানৰ লগত, কিন্তু তাৰ পিছতে তাজিকিস্তানে যি খেল দেখুৱাইছে, খুব এটেকিং খেল দেখুৱাইছে আচলতে, খুব এটেক কৰিছিলে তাজিকিস্তানে আৰু ভাৰতে ডিফেন্সৰ ওপৰত ডিফেণ্ড কৰি যাব লগা হৈছিলে তাজিকিস্তান, আৰু তাজিকিস্তানৰ খেলুৱৈবিলাক খুব ফাষ্ট হয়, খুব সুন্দৰ খেলে, তেওঁলোকৰ পাছ হওক, ক্ৰছ হওক আৰু লং পাছ হওক, খুব সুন্দৰ খেলা দেখা গৈছে। বলটো খুব সুন্দৰভাৱে উলিয়াই দিয়ে। মুঠৰ ওপৰত তাজিকিস্তানে খুব চেষ্টা কৰিলে, খুব আচলতে খেল ভাল খেলিছে তাজিকিস্তানে, সেইটো ক'বই লাগিব। তাজিকিস্তানে খুব ভাল খেলিছে, মই ক'ম ভাৰততকৈ বেছি ভাল খেলিছে, কিন্তু তাজিকিস্তানৰ খেল ভাল, ভাৰততকৈ তাজিকিস্তানৰ খেল ভাল হৈছে। আৰু কিন্তু প্ৰথম হাফত এটা গ'ল দিলেও তাজিকিস্তানে, পিছলৈ এনে লাগিছিল যেন পিছলৈ ভাৰতে হয়তো আৰু গ'ল খাব, কাৰণ তাজিকিস্তানৰ খেল যিটো খেল তাজিকিস্তানে খেলি আছিলে, কিন্তু যদি ভাৰতৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে ভাৰতৰ ডিফেন্স আৰু গ'লকিপাৰ আমাৰ গুৰপ্ৰীত সিং সন্ধু, গ'লকিপাৰ হিচাপ কি ক'ম, আৰু গুৰপ্ৰীত সিং সন্ধু, ৱেল ডান গুৰপ্ৰীত সিং সন্ধু। আচলতে গুৰপ্ৰীত সিং সন্ধু নহ'লে আজি মেটচখন হয়তো ভাৰতে জয়লাভ কৰিব নোৱাৰিলে হয়, কাৰণ গুৰপ্ৰীত সিং সন্ধুৱে এটা পেনেল্টি ছেভ কৰিছে। পেনেল্টিটো ছেভ কৰিলে খেলখন ড্ৰ হৈ যায়, আৰু পেনেল্টি ছেভ কৰে নহয়, বহুত তেনেকুৱা ছেভ কৰিছে আজি গুৰপ্ৰীত সিং সন্ধুৱে, আৰু যাৰ ফলত আমি 2-1 গলত জয়লাভ কৰিবলৈ সক্ষম হ'লো। আৰু শেষৰ ফালে এনেকুৱা লাগিছিল যেন বহুকেইটা গ'ল হয়তো ভাৰতৰ ফালে হ'ব, কাৰণ শেষত তাজিকিস্তানে বহুত চেষ্টা চলাইছিল গ'ল কৰিবৰ কাৰণে, কিন্তু সক্ষম নহ'ল। গুৰপ্ৰীত সিং সন্ধুক চাব্বাছ দিবই লাগিব। গুৰপ্ৰীত সিং সন্ধুক খুব সুন্দৰ খেল দেখুৱাইছে, আৰু ডিফেন্স লাইনো ভাল খেলিছে। সন্দীপ সিংহান, আনোৱাৰ আলী, গোটেইখিনি ডিফেন্স লাইনত ভাল খেলিছে, আৰু শেষৰ ফালে এনেকুৱা হৈ গৈছিলে যেন ফৰ্মেশ্যন এনেকুৱা হৈ গৈছিলে ইণ্ডিয়াৰ 10-0-0 তেনেকুৱা ফৰ্মেশ্যন হৈ গৈছিলে। তেওঁলোকে গোটেই প্লেয়াৰ এটেক লাইনত আহি গৈছিলে, ভাৰতৰ গোটেই প্লেয়াৰ ডিফেন্স লাইনত আছিলে শেষৰ ফালে। আৰু এইখিনিতে এটা কথা ক'ব লাগিব যেন ৰেফাৰীৰ কথা ক'ব লাগিব। ৰেফাৰী এনেকুৱা লাগিল যেন ৰেফাৰীয়ে ভাৰতক হৰাবৰ কাৰণে চেষ্টা কৰিছে আজি। ৰেফাৰীয়ে বহুতকেইটা ভুল ডিচিশ্যন দিছিলে ভাৰতক, আৰু কাৰণ যিটো পেনেল্টি হৈছিলে, আচলতে পেনেল্টি যিটো হৈছিলে, যিটো গুৰপ্ৰীত সিং সন্ধুৱে সুন্দৰ ছেভ কৰিলে, সেই পেনেল্টিটো কিন্তু পেনেল্টি হ'ব নালাগিছিলে, মোৰ মতে পেনেল্টি হ'ব নালাগিছিলে, কিন্তু সেইটো পেনেল্টি দিলে। কিন্তু তাৰ পিছতে গুৰপ্ৰীত সিং সন্ধুৱে যেতিয়া সুন্দৰ ছেভ এটা কৰিলে, তাৰ পিছতে আৰু 2-3 মিনিট পিছতে, যেতিয়া 1-2-3 মিনিট তেনেকুৱা সময়ৰ ভিতৰতে যেতিয়া ভাৰতৰো তেনেকুৱা এটা কিন্তু পেনেল্টি চান্স আহিছিলে, যিটো পেনেল্টি ভাৰতৰ ফালে হ'ব লাগিছিলে, কিন্তু সেইটো আকৌ পেনেল্টি কিন্তু ৰেফাৰীয়ে নিদিলে। তাজিকিস্তানৰ ফালৰ পৰা যিটো ফাউল আহিছিলে, সেইটো কিন্তু ভাৰতৰ পক্ষত কিন্তু পেনাল্টি দিব লাগিছিলে, সেইটো আকৌ পেনাল্টি কিন্তু ৰেফাৰীয়ে নিদিলে। বাৰু যি কি নহওক, শেষ ভালেই, সকলো ভাল। অৱশেষত 2-1 গলত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল ভাৰতে, আৰু খুব ভাল লাগিল আজি মেটচখন জয়লাভ কৰাৰ বাবে, কাৰণ ভাৰতৰ জয় চাবলৈ গৈ থাকোঁ, আৰু খালিদ জামিলৰ প্ৰথমখন মেটচ, আৰু প্ৰথম মেটচখনতে খালিদ জামিলৰ জয়লাভ, গতিকে শুভেচ্ছা থাকিল ভাৰতৰ টিমটোলৈ। আৰু কাফা নেশ্যন কাপৰ নেক্সট মেটচখনতো ভাল খেলক। নেক্সট মেটচখন ইৰাণৰ লগত আছে, গতিকে ইৰাণৰ লগত মেটচখন কিন্তু টাফ হ'ব, কাৰণ ইৰাণ এটা শক্তিশালী দল, গতিকে সেইখন মেটচ কেনেকুৱা খেলে ভাৰতে চাবলগীয়া হ'ব। 1 ছেপ্টেম্বৰত ইৰাণৰ লগত আছে ভাৰতৰ নেক্সট মেটচ, আৰু এয়া আছিল
আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ধন্যবাদ।